2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ। সেইটো আৰু সত্য অসত্যৰ কথা নাই, সবৰ হাতত কাগজখনে আছে। আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল, যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব। তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলোঁ আৰু এনেকে কিছুৱে ৰিজাইন দিও গুচি গ'ল। 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে চৰকাৰী চাকৰি পালে আৰু কিছুক ৰেগুলেশ্যন 3F-তো লোৱা গ'ল। এতিয়া প্ৰশ্নটো হ'ল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল। যদি কোৰ্টত নগ'লেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন, কথাটো বেলেগ আছিলে। কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয়, কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে। অৰ্থাৎ মই যিটো বিধানসভাটো কৈছিলোঁ, এইটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট দি ক'লে যে চৰকাৰৰ এইটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা। গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইণ্টমেণ্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে। যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া, তেওঁলোকো চোকা, আৰু যিসকলে তাৰ জাগাত চাকৰিত সোমালে তেওঁলোকো অসমীয়া, তেওঁলোকো চোকা। এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে, যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব, তেতিয়া তেওঁলোকে আন্দোলন কৰিব। এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই 3টা ব্যৱস্থা দেখিছোঁ যে আমাৰ হাজো, টিংখং আৰু মাজুলীত 3খন পলিটেকনিক হ'ব গৈ আছে। ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে, যিমান পোষ্ট আছে, কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম। কিন্তু তেওঁলোকে ফাইনেলি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব। কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই, লাগিলে আমি এজটো কণ্ডন কৰি দিম। কিন্তু 3F-ত চাকৰি কৰিলে APSC-য়ে নিয়মীয়া নকৰিলে চাকৰিটো যায়, সেইটো কথা সকলোৱে জানা কথা। সকলোৱে মোক কৈছে ঠিক আছে, মানৱীয়তাৰ খাতিৰত 3খন নতুন পলিটেকনিক আহিছে, যাক য'ত যেনেকৈ পাৰে আমি একমডেট কৰি দিম, এজটো ৰিলেক্স কৰি দিম। কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাৱী বুলি নিজে কৈছেই, আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয়, তাত কোনো পলিটিকেল মানুহ নাই। গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব। কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই। কাৰণ যদি মৰম কৰিব যাওঁ, যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব, তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব। সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম, নতুন 3খন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায়, কাম কৰি থকাৰ সুবিধাও কৰি দিম। কিন্তু সকলোকে পাৰোঁ নে নোৱাৰোঁ মই নাজানো, মই চেক কৰি লওঁ। কিন্তু ফাইনেলি তেওঁলোকে পৰীক্ষা দিবই লাগিব, পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব। এই কথাখিনি মই ভাবোঁ যে চাকৰি এটা গ'লে মনটো বেয়া লাগে, অলপ দুখো কৰে, কিন্তু পোৱা কেইজনো জেনুইনে যোনে চাকৰি পাইছে, তেওঁলোকৰ জেগাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই, অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে।